দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী কেইবাটাও কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ সঘন আগমনত গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ সন্মুখত পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচন ইতিমধ্যে দুয়োখন ৰাজ্যতে আৰম্ভ হৈছে কুচকাৱাজ তাৰ মাজতে দুই ৰাজ্যক সাঙুৰি প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণসূচী প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশ ল'ব কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী হিচাপে 17 জানুৱাৰীত অৰ্থাৎ শনিবাৰে দুপৰীয়া ভাগত কলিকতাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী দিনৰ 1 বজাত উদ্বোধন কৰিব কলিকতা গুৱাহাটী সংযোগী প্ৰথম বন্দে ভাৰত স্লিপাৰ ট্ৰেইন কলিকতাত ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী কামাখ্যা ষ্টেচনতো আড়ম্বৰপূৰ্ণ আয়োজন কৰিছে ৰেল বিভাগে য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ এই ৰেল সেৱা গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা ৱেষ্ট বেংগলৰ হাওৰা ষ্টেচনলৈকে চলিব আৰু ইয়াৰ প্ৰথমটো ইনাগুৰেল ৰাউণ্ড অহাকালি দুপৰীয়া প্ৰায় 1মান বজাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আৰু ইয়াত কামাখ্যা ৰেলৱে ষ্টেচনত উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ উপস্থিতিত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ৰেল সেৱাৰ উদ্বোধন কৰিব তাৰ পাছতে কলিকতাৰ পৰা গুৱাহাটীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই ৰাওনা হ'ব সৰুসজাই ষ্টেডিয়ামলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজাৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব বাগুৰুম্বা অনুষ্ঠানত প্ৰায় 10,000 শিল্পীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত প্ৰদৰ্শন কৰিব বাগুৰুম্বা সমগ্ৰ দেশবাসীৰ সন্মুখত উজ্বলি উঠিব অসমৰ কৃষ্টি তথা বড়ো ভাই ভনীসকলৰ স্বাভিমান ইতিমধ্যে সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত অনুশীলনত ব্যস্ত শিল্পীসকল এই অনুষ্ঠানৰ পাছতেই নিশাটো কইনাধাৰাতে কটাব প্ৰধানমন্ত্ৰীয়ে দেওবাৰে গুৱাহাটীৰ পৰা কলিয়াবৰলৈ যাব নৰেন্দ্ৰ মোদী দিনৰ প্ৰায় 11 বজাত উপস্থিত হ'বগৈ কলিয়াবৰত প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব মৌচন্দা পথাৰৰ বৃহৎ জনসভাত সমবেত হ'ব প্ৰায় 1 লাখ জনতা 15টা বিধানসভা সমষ্টিৰ প্ৰায় 1.5 লাখ আমি সমাগমৰ কাৰণে আয়োজন কৰা হৈছে ব্যৱস্থা চৰকাৰীভাৱে কৰা হৈছে গোটেইখিনি যেহেতু কাজিৰঙা এলিভেটেড কৰিডৰ চৰকাৰী এক প্ৰকল্পৰ শিলান্যাসৰ কাৰণে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াত উপস্থিত হ'বহি ৰাজহুৱা সভাৰ পৰাই আধাৰশিলা স্থাপন কৰিব এলিভেটেড কৰিডৰৰ ইতিমধ্যে কলিয়াবৰৰ মৌচন্দা পথাৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে এখন এলিভেটেড কৰিডৰ যিখন কলিয়াবৰৰ জখলাবন্ধাৰ ওচৰৰ পৰা আৰম্ভ হ'ব আৰু গোটেইখিনি জাগাই 4 লেন যুগৰ ৰাস্তাৰে নুমলীগড়লৈকে সংযুক্ত হ'ব গতিকে যাতায়াতৰ সুচল আৰু লগতে বন্যপ্ৰাণীৰ সুৰক্ষা দুইটা কথাই আমাৰ কাৰণে প্ৰয়োজনীয় আছিল দুইটাই আমি পাম সন্মুখত বিধানসভা নিৰ্বাচন আৰু তাৰ পূৰ্বে অসমৰ জনতাৰ মন জয়ৰ চেষ্টা বিজেপিৰ প্ৰধানমন্ত্ৰীৰ এইবাৰৰ ভ্ৰমণে অসমলৈ আৰু কি নতুন বাৰ্তা আনে সেয়া লক্ষণীয় হ'ব ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম